এটা চীনা প্ৰবাদৰ মতে পৃথিৱীৰ সকলো শ্ৰেষ্ঠ আৰু মহান মানুহ দৰিদ্ৰ আৰু অখ্যাত ঠাইৰ পৰা আহে। এই কথাষাৰৰ প্ৰমাণ আগবঢ়ালো 10জন মহান ব্যক্তিৰ কাহিনীৰ পৰা। এইসমূহ কাহিনীয়ে আপোনাকো জীৱন যুঁজত আগবাঢ়িবলৈ দিব সাহস। তুৰতে শুনক 10জন মহান ব্যক্তিৰ কাহিনী। নম্বৰ 1, এজন কয়দীৰ কথা। 27 বছৰ জেলত থকাৰ পিছত তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। তেখেত হ'ল নেলছন মেণ্ডেলা। নম্বৰ 2, মধ্যবিত্ত পৰিয়ালত জন্ম এজন যুৱক, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আটাইতকৈ মেধাৱী ছাত্ৰ। কিন্তু কম্পিউটাৰ ছফ্টৱেৰ তৈয়াৰ কৰাৰ অদম্য নিচাত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় ত্যাগ কৰিছিল। 32 বছৰৰ পিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধিৱেশনৰ তেখেত আছিল মুখ্য বক্তা। তেখেতৰ নাম বিল গেটছ। নম্বৰ 3, আন এজন ল'ৰাৰ কথা। 12 বছৰ বয়সত ঘৰৰ পৰা পলাই গৈছিল। 13 বছৰ বয়সত জীৱনৰ প্ৰতি হতাশ হৈ আত্মহত্যাৰ চেষ্টা চলাইছিল। জীৱনত কোনোদিন বিশ্ববিদ্যালয় গৰকি নাপালে, কিন্তু লিখি উলিয়াইছিল বিখ্যাত গ্ৰন্থ মাই ইউনিভাৰ্চিটিজ। নাম তেওঁৰ মেক্সিমো গৰ্কি। নম্বৰ 4, অভাৱৰ তাৰণাত কুলিৰ কাম কৰিছিল। এবাৰ বাছৰ কণ্ডাক্টৰৰ কাম কৰি থাকোঁতে মালিকে গতিয়াই বাহিৰ কৰি দিছিল, কাৰণ ল'ৰাজন অংকত একেবাৰে কেঁচা আছিল। সেইজনেই আছিল পৰৱৰ্তী সময়ৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী জন মেজৰ। নম্বৰ 5, আন এজন ল'ৰাৰ কথা। মাক বাপেক ইমানেই দুখীয়া আছিল যে জন্মৰ পিছত নাম পঞ্জীয়ন কৰোঁতেই 2 দিন দেৰি কৰিছিল। সেইজনেই এতিয়াৰ ফুটবল কিংবদন্তি ৰোনাল্ডো। নম্বৰ 6, বাপেক আছিল মাছুৱৈ। পুতেকক সদায় মাছ মাৰিবলৈ যাওঁতে লগত লৈ গৈছিল, কাৰণ পুতেকে পানীৰ মাজেৰেও মাছবোৰক অতি সুন্দৰভাৱে দেখা পাইছিল। সেইজন হ'ল ক্ৰিকেট ছুপাৰষ্টাৰ সনত জয়সূৰ্যা। নম্বৰ 7, পঢ়া শুনাত অতিশয় দুৰ্বল আছিল। শ্ৰেণীত একেবাৰে শেষৰ বেঞ্চত বহি থাকিছিল। কেইদিনমান কেৰাণীও কৰিছিল। এতিয়া তেওঁৰ বিষয়ে পৃথিৱীৰ কোনে নাজানে। তেওঁৰ নাম এলবাৰ্ট আইনষ্টাইন। নম্বৰ 8, পৰীক্ষাত সকলো সময়তে ফেইল, কিন্তু জীৱনকালত মুঠ 22টা একাডেমী পুৰস্কাৰ লাভ কৰিছিল। মিকি মাউছ, ডনাল্ড ডাক আদি জনপ্ৰিয় কাৰ্টুনৰ জন্মদাতা। নাম তেওঁৰ ৱাল্ট ডিজনী। নম্বৰ 9, পিতৃ এগৰাকী নাৱৰীয়া। পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে শৈশৱত পেপাৰ বিক্ৰী কৰিছিল। বিদ্যালয়ত তেখেতে মজলীয়া গ্ৰেড পাইছিল। তেখেতক চিনি নোপোৱা এই পৃথিৱীত হয়তো কোনো নোলাব। তেখেত হ'ল APJ আব্দুল কালাম। নম্বৰ 10, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ 10 বাৰ আবেদন কৰি 10 বাৰেই প্ৰত্যাখ্যান হৈছিল। চাকৰিৰ বাবে 30টা ইণ্টাৰভিউত ফেইল হৈছিল। কিন্তু আজি তেখেত পৃথিৱীৰ অন্যতম বৃহৎ অনলাইন ভিত্তিক প্ৰতিষ্ঠান Alibaba.com-ৰ প্ৰতিষ্ঠাপক আৰু চেয়াৰমেন। তেখেত হ'ল জ্যাক মা। হেজাৰ বিজাৰ প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত অৱতীৰ্ণ হোৱাজনেহে বিৰিঙাব পাৰে সাফল্যৰ হাঁহি। এই 10গৰাকী ব্যক্তিয়ে তাৰ এই প্ৰতীক বহন কৰে।